ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসম চৰকাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল যুৱক যুৱতীসকলে অতি সোনকালে আপোনালোকে এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বৰ্তমান চৰকাৰ ফালৰ পৰা সেই ফাইনেল তাৰিখটো ঘোষণা কৰা হৈছে, যোনটো তাৰিখত যুৱক যুৱতীসকলে প্ৰথম কিস্তি টকা আপোনালোকে লাভ কৰিব। তো তাৰে লগতে আৰু এটা নতুনকৈ আপডেট আহিছে। তো বন্ধুসকল পুৰণা যিসকল যুৱক যুৱতী আছে, তো সেইসকলে আপোনালোকে এইবাৰ এই টকা লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো অসম চৰকাৰ ফালৰ পৰা ফাইনেল তাৰিখটো ঘোষণা কৰা হৈছে, তো বন্ধুসকল আপোনালোকে কোনটো মাহৰ কোনটো তাৰিখত সেই টকা লাভ কৰিব আৰু কিমান টকা লাভ কৰিব, কোনসকলে লাভ কৰিব, তো বন্ধুসকল সবিশেষ আপোনালোকক মই জনাম। বৰ্তমান যোনটো ইনফৰ্মেশ্যন আহিছে, তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি ৰাখিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, বৰ্তমান যোনটো ইনফৰ্মেশ্যন আহিছে, যোনটো বৰ্তমান অসম চৰকাৰৰ পৰা ফাইনেল আপোনাৰ তাৰিখ ঘোষণা কৰা হৈছে। তো বন্ধুসকল আপোনালোকে এই মাহৰ 25 ডিচেম্বৰত আপোনালোকে এই টকা লাভ কৰিব, অৰ্থাৎ 25 তাৰিখে। তো বন্ধুসকল আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। আৰু লগতে বন্ধুসকল আৰু এটা নতুনকৈ ইনফৰ্মেশ্যন আহিছে, যিসকল পুৰণা আপোনালোক যুৱক যুৱতী আগতে আপোনালোকে প্ৰায় 1 লাখ টকাকৈ লাভ কৰিছিলে, তো বন্ধুসকল আপোনালোকে সেইসকল যুৱক যুৱতীও কিন্তু আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা 25 তাৰিখে লাভ কৰিব, অৰ্থাৎ নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ আপোনালোকে কিমান টকা লাভ কৰিব। বৰ্তমান যোনটো খবৰ আহিছে, তো প্ৰথম কিস্তিত আপোনালোকক প্ৰায় 1 লাখ টকাকৈ দিয়া হ'ব, অৰ্থাৎ আপোনালোকে প্ৰথম কিস্তিত 1 লাখ টকাহে আপোনালোকে লাভ কৰিব। তো নতুন পুৰণা সকলো যুৱক যুৱতীয়ে কিন্তু আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল ইয়াৰ ওপৰত যেতিয়াই আৰু নতুন ইনফৰ্মেশ্যন আহে, নতুন আপডেট আহে, আপোনালোকে যদি সেই ভিডিঅ'টো লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট আহে, প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।